জলেশ্বৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড জুইত সম্পূৰ্ণভাৱে ভস্মীভূত দুখনকৈ যাত্ৰীবাহী বাছ কথম্পি ৰক্ষা পৰিল কেইবাখনো দোকান গোৱালপাৰাৰ জলেশ্বৰ বজাৰত নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে জলেশ্বৰ বজাৰৰ বাছ আস্থানত ৰখাই থোৱা বাছৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে অগ্নিকাণ্ডত সম্পূৰ্ণভাৱে ভস্মীভূত হয় দুখনকৈ যাত্ৰীবাহী বাছ নিশা আনুমানিক 2 বজাত সংঘটিত হৈছে এই ঘটনা অগ্নিকাণ্ডত ভস্মীভূত হোৱা বাছ দুখনৰ পঞ্জীয়ন নম্বৰ হৈছে AS18AC7052 আৰু AS25AC1491 ৰাইজে লক্ষীপুৰ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াৰ প্ৰায় 2 ঘণ্টা পলমকৈ অগ্নি নিৰ্বাপক বাহিনীৰ দলে ঘটনাস্থলীত উপস্থিত হয় যদিও অগ্নি নিৰ্বাপক বাহিনীৰ বাহন বিকল হোৱা জুই নিৰ্বাপন কৰাত ব্যৰ্থ হৈ উভতি যাব লগা হয় লক্ষীপুৰ অগ্নি নিৰ্বাপক বাহিনীৰ দায়িত্ব জ্ঞানহীন কামকাজৰ ফলত উত্তেজিত হৈ পৰে একাংশ ৰাইজ অৱশেষত ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় এই পৰ্যন্ত অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই চাওক আমাৰ ইয়াত জলেশ্বৰ বজাৰত 900 বাছবিলাক সদায় থাকে আনন্দৰ দিনৰ দৰে আজিও আহি তেনেকুৱা দিনত আছিল ৰাতি 2টা বা 2:30টা মান বজাত হঠাৎকৈ কেনেকৈ জুইখন লাগিল আমি গম নাপাওঁ কিন্তু দুৰ্ভাগ্যৰ কথা এইটো যে আমি ফায়াৰ ব্ৰিগেড অফিচত কল কৰাৰ মিনিমাম 2 পৰা 2.5 ঘণ্টা পিছত ফায়াৰ ব্ৰিগেড গাড়ীখন আহি লক্ষীপুৰৰ পৰা যদিও এনেকুৱা গাড়ী আহে য'ত পানী নাই গাড়ীৰ অগ্নিকাণ্ডক নিভাব পৰা অৱস্থাত নাছিল গাড়ীখন এনেকুৱা বেয়া অৱস্থাত আছিল যে গাড়ীত পানী নাছিল আমি প্ৰশাসন আৰু জিলা প্ৰশাসন আমাৰ মুখ্যমন্ত্ৰীক দাবী জনাব খুজিছোঁ যে আমাৰ জলেশ্বৰ বজাৰত এখন ফায়াৰ ব্ৰিগেড গাড়ী স্থায়ীভাৱে থাকিব লাগে কাৰণ যেতিয়া তেতিয়া আগুন লাগিব পাৰে গতিকে আমি ফায়াৰ ব্ৰিগেড ডিপাৰ্টমেণ্টৰ আমি হাইলি ৰিকুৱেষ্ট জনাওঁ যে আমি জলেশ্বৰত এখন স্থায়ীভাৱে ফায়াৰ ব্ৰিগেড গাড়ী ইয়াত থাকিব লাগে ইয়াত 2খন বাছ আছিল একেলগে 2খন বাছ সম্পূৰ্ণৰূপে পুৰি ভস্মীভূত হৈছে এতিয়ালৈকে আমি পোৱা নাই কেনেকৈ জুইখন লাগিল এতিয়ালৈকে আমি সূত্ৰপাত পোৱা নাই লক্ষীপুৰৰ পৰা আক্ৰমণ হকৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মহৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে